আপোনালোকে কি ধৰণৰ বক্তব্য বা সিদ্ধান্ত গ্ৰহণ কৰিলে? না আজি তাৰিখৰ পৰা তপন গগৈ টাটা বাই বাই। আজিৰ তাৰিখৰ পৰা তপন গগৈ টাটা বাই বাই। কাৰণ বিজেপিৰ যি চুৰাইচাৰী শাসন, যি হিটলাৰী শাসন, তাক উফৰাই এক সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আজি শিৱসাগৰত ২৪টা জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈছে। আৰু তপন গগৈক ৰাইজে কৈছে যে অনাগত ৫ বছৰ আপুনি ঘৰতে জিৰণি লওক। কাৰণ এই বিগত ৫টা বছৰত তপন গগৈৰ দ্বাৰা বা বিজেপিৰ দ্বাৰা অসমৰ মানুহৰ যি উন্নয়ন হ'ল, এই উন্নয়নৰ মাজত থাকোঁতে অসমৰ মানুহে ৪০০ টকীয়া ৰন্ধন গেছটো যেতিয়া ১০০০ টকা দি কিনিছে, ৬০ টকীয়া পেট্ৰল যেতিয়া ১০০ টকা দি কিনিছে, তেতিয়া মানুহৰ মাজত নিজকে অলপ ধনী ধনী ফিলিংছ এটা আহিবলৈ ধৰিছে। তেতিয়া মানুহৰ মাজত লাহে লাহে ধনী ধনী ফিলিংছ এটা আহিবলৈ ধৰিছে। এইখন চৰকাৰে ২০২২ চনত কৈছিলে যে ২০২৪ চনৰ আগত অসমৰ সকলোবিলাক ৰাস্তা আমেৰিকাৰ দৰে হ'ব। কিন্তু আজি আপোনালোকে মন কৰিব, যোৰহাট লোকসভা সমষ্টিলৈ আহোঁতে শিৱসাগৰৰ জাজি দলং যেতিয়া পাৰ হয়, তেতিয়া মানুহে লাহে লাহে আমেৰিকাত থকা এটা ফিলিংছ এটা কৰিবলৈ আৰম্ভ কৰিছে। গতিকে মানুহে এইবাৰ তপন গগৈক সম্পূৰ্ণৰূপে বিদায় দিছে। আৰু অনাগত ৫ বছৰত তপন গগৈক ঘৰতে জীয়াবলৈ, ঘৰতে আৰাম কৰিবলৈ কৈছে। আৰাম কৰাৰ পিছত তাৰপিছত পৰৱৰ্তী সময়ত যদি তেওঁ চিন্তা কৰে ৰাজনীতিলৈ আহক, এই ৫ বছৰ ৰাইজে ইতিমধ্যে বিদায় দিয়াৰ সিদ্ধান্ত কৰিছে। সেইকাৰণে কৈছোঁ যে আজিৰ তাৰিখৰ পৰা অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত তপন গগৈ টাটা বাই বাই। আমি গৌৰৱ গগৈক এইটো কাৰণ যে বিজেপিৰ যি চুৰাইচাৰী শাসন, যি হিটলাৰী শাসন, তাক উফৰাই আমি এক সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব লাগিব। কাৰণ এই চৰকাৰখনে অসমৰ জাতিৰ ওপৰত কা বলবৎ কৰিলে আৰু কাৰ পৰা অসমৰ কি ক্ষতি হ'ব, অসমৰ জাতীয় জীৱনলৈ যি দুৰ্যোগ নামি আহিব, সেই কথা অসমৰ ৰাইজে মৰ্মে মৰ্মে উপলব্ধি কৰিছে। আৰু সেইকাৰণে এই হিটলাৰী শাসন, চুৰাইচাৰী শাসন চলোৱা বিজেপিক সম্পূৰ্ণৰূপে ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা উফৰাই দিবৰ কাৰণে অসমৰ ৰাইজে, যোৰহাট সমষ্টিবাসী ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি ২৪টা জাতীয় জনগোষ্ঠীয় দল সংগঠন ইয়াত উপস্থিত আছিলে। আপোনালোকে কি ধৰণৰ বক্তব্য বা সিদ্ধান্ত গ্ৰহণ কৰিলে? না আজিৰ তাৰিখৰ পৰা তপন গগৈ টাটা বাই বাই। আজিৰ তাৰিখৰ পৰা তপন গগৈ টাটা বাই বাই। কাৰণ বিজেপিৰ যি চুৰাইচাৰী শাসন, যি হিটলাৰী শাসন, তাক উফৰাই এক সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আজি শিৱসাগৰত ২৪টা জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈছে। আৰু তপন গগৈক ৰাইজে কৈছে যে অনাগত ৫ বছৰ আপুনি ঘৰতে জিৰণি লওক। কাৰণ এই বিগত ৫টা বছৰত তপন গগৈৰ দ্বাৰা বা বিজেপিৰ দ্বাৰা অসমৰ মানুহৰ যি উন্নয়ন হ'ল, এই উন্নয়নৰ মাজত থাকোঁতে অসমৰ মানুহে ৪০০ টকীয়া ৰন্ধন গেছটো যেতিয়া ১০০০ টকা দি কিনিছে, ৬০ টকীয়া পেট্ৰল যেতিয়া ১০০ টকা দি কিনিছে, তেতিয়া মানুহৰ মাজত নিজকে অলপ ধনী ধনী ফিলিংছ এটা আহিবলৈ ধৰিছে। তেতিয়া মানুহৰ মাজত লাহে লাহে ধনী ধনী ফিলিংছ এটা আহিবলৈ ধৰিছে। এইখন চৰকাৰে ২০২২ চনত কৈছিলে যে ২০২৪ চনৰ আগত অসমৰ সকলোবিলাক ৰাস্তা আমেৰিকাৰ দৰে হ'ব। কিন্তু আজি আপোনালোকে মন কৰিব, যোৰহাট লোকসভা সমষ্টিলৈ আহোঁতে শিৱসাগৰৰ জাজি দলং যেতিয়া পাৰ হয়, তেতিয়া মানুহে লাহে লাহে আমেৰিকাত থকা এটা ফিলিংছ এটা কৰিবলৈ আৰম্ভ কৰিছে। গতিকে মানুহে এইবাৰ তপন গগৈক সম্পূৰ্ণৰূপে বিদায় দিছে। আৰু অনাগত ৫ বছৰত তপন গগৈক ঘৰতে জীয়াবলৈ, ঘৰতে আৰাম কৰিবলৈ কৈছে। আৰাম কৰাৰ পিছত তাৰপিছত পৰৱৰ্তী সময়ত যদি তেওঁ চিন্তা কৰে ৰাজনীতিলৈ আহক, এই ৫ বছৰ ৰাইজে ইতিমধ্যে বিদায় দিয়াৰ সিদ্ধান্ত কৰিছে। সেইকাৰণে কৈছোঁ যে আজিৰ তাৰিখৰ পৰা অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত তপন গগৈ টাটা বাই বাই। আমি গৌৰৱ গগৈক এইটো কাৰণ যে বিজেপিৰ যি চুৰাইচাৰী শাসন, যি হিটলাৰী শাসন, তাক উফৰাই আমি এক সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব লাগিব। কাৰণ এই চৰকাৰখনে অসমৰ জাতিৰ ওপৰত কা বলবৎ কৰিলে আৰু কাৰ পৰা অসমৰ কি ক্ষতি হ'ব, অসমৰ জাতীয় জীৱনলৈ যি দুৰ্যোগ নামি আহিব, সেই কথা অসমৰ ৰাইজে মৰ্মে মৰ্মে উপলব্ধি কৰিছে। আৰু সেইকাৰণে এই হিটলাৰী শাসন, চুৰাইচাৰী শাসন চলোৱা বিজেপিক সম্পূৰ্ণৰূপে ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা উফৰাই দিবৰ কাৰণে অসমৰ ৰাইজে, যোৰহাট সমষ্টিবাসী ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি ২৪টা জাতীয় জনগোষ্ঠীয় দল সংগঠন ইয়াত উপস্থিত আছিলে।